নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব আৰু এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ খবৰ টাইম মুকলি হৈ আহিছে কিয়নো কৈছে কৰোনাৰ দ্বিতীয় ঢৌৱে প্ৰতিদিনে ৰেকৰ্ড ভংগ কৰিছে 24 ঘণ্টাত আজি 1,84,000 লোক আক্ৰান্ত হৈছে কৰোনা ভাইৰাছ আৰু লগতে কৈছে কৰোনা ভাইৰাছৰ দ্বিতীয় ঢৌৱে ধ্বংসক অব্যাহত ৰাখিছে সমগ্ৰ দেশতে কৰোনাৰ প্ৰতিদিনে ইয়াৰ অভিলেখ ভংগ কৰি আছে প্ৰতিবাৰে প্ৰথমবাৰৰ বাবে দেশত 24 ঘণ্টাত ভিতৰৰ অভিলেখ সংখ্যা 1,84,372 জনৰ লোকক কৰোনাৰ পজিটিভ পোৱা গৈছে কিন্তু এই গুৰুত্বপূৰ্ণ কথাটো হৈছে যে অন্তিম 24 ঘণ্টাত 82,339 জন লোক আৰোগ্য হোৱাৰ বিপৰীতে 1,027 জনৰ মৃত্যু ঘটনা পোহৰলৈ আহিছে ইয়াৰ আগতে 11 এপ্ৰিলত সৰ্বাধিক সংখ্যক নতুন ৰোগী আছিল 1,69,00,000 কিয়নো ইয়াত কৈছে বিগত 3 দিনত দেশত নতুন ৰোগীৰ সংখ্যা 5 লাখৰ সীমা অতিক্ৰম কৰিছে আৰু 24 ঘণ্টাত দেশত 1,025 জনৰ মৃত্যু হোৱাৰ লোকৰ সংখ্যা ভিতৰত আছে 281 জন মহাৰাষ্ট্ৰৰ 156 জন ছত্তীশগড় আৰু 61 জন কৰ্ণাটকৰ আৰু 85 জন উত্তৰ প্ৰদেশৰ আৰু 81 জন দিল্লীৰ আৰু সেই স্বাস্থ্য মন্ত্ৰালয়ৰ মতে এতিয়ালৈকে দেশত 13.8 নিযুত 73,000 আৰু 825 জন লোক কৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছে মহামাৰীৰ পৰা মুঠ মৃত্যুৰ সংখ্যা হৈছে 1,72,085 জনলৈ বৃদ্ধি পাইছে আৰু এতিয়ালৈকে প্ৰায় 1.23 লাখ লোক কৰোনাৰ পৰা আৰোগ্য লাভ কৰিছে আৰু সম্প্ৰতি দেশৰ হস্পিটেল সক্ৰিয় ৰখাৰ বাবে ৰোগীৰ সংখ্যা হৈছে 13,60,303 আজিৰ পৰা পাছতো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো কৈছে আপোনাৰ বাইক বা স্কুটি পিছফালে চাব পৰা আইনাখন আছে নে নাই তাৰ লগতে ইণ্ডিকেটৰ ভাল হৈ আছে নে নাই নাথাকিলে এতিয়াৰ পৰা ভৰিব লাগিব দুগুণ জৰিমনা কিয়নো কৈছে দুচকীয়া বাহন চালকে ৰাস্তাত সুৰক্ষা নিয়ম উলংঘা কৰাৰ সচৰাচৰ ঘটনা থাকেই কিন্তু পথ সুৰক্ষা নিয়ম অৱজ্ঞা কৰাৰ ফলত বিভিন্ন সময়ত বহুতো দুৰ্ঘটনা সংঘটিত হোৱা দেখা যায় এনে পৰিস্থিতিত যান-বাহন আৰক্ষী ৰাস্তাত মানুহৰ সুৰক্ষা উন্নত কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলাই আছে নতুন মটৰ বাহন আৰু আইনখনক সংশোধন কৰা হৈছে যাতে মানুহে জৰিমনা বিহা ভয়ত নিয়ম উলংঘা নকৰে শেহতীয়াকৈ বাংগালোৰ যান-বাহন নিয়ম উলংঘা এটা ঘটনা পোহৰলৈ আহিছে য'ত বা দুচকীয়া বাহন চালকজনে ৰিয়াৰ ভিউ মিৰৰ আৰু ইণ্ডিকেটৰ লগোৱা নাছিল যাৰ বাবে তেওঁ চালান কটা হৈছিল আৰু বাংগালোৰৰ যান-বাহন আৰক্ষীয়ে চলোৱা এক পথ সুৰক্ষা জৰীপত দেখা যায় যে দুচকীয়া বাহনৰ বেছিভাগ দুৰ্ঘটনা ৰিয়াৰ ভিউ মিৰৰ আৰু তাৰ লগতে ইণ্ডিকেটৰ নলগোৱাৰ ফলত সংঘটিত হৈছিল ট্ৰেফিক আৰক্ষী আৰু ৰিয়াৰ মিৰৰ আৰু ইণ্ডিকেটৰ নলগোৱাৰ বিৰুদ্ধে কঠোৰ নিৰ্দেশনা গ্ৰহণ কৰা ইতিমধ্যে জাৰি কৰিছে কিয়নো ইয়াত কৈছে যে ইয়াৰ সৈতে সম্পৰ্কিত আইনখন হৈছে কেন্দ্ৰীয় মটৰ বাহন আইন 1988 আৰু তাৰ লগতে 5ৰ পৰা 7 অধীনত ৰিয়াৰ মিৰৰ আৰু ব্যৱহাৰ কৰাটো বাধ্যতামূলক তাৰ লগতে অৱশ্যে এনে আগতে মানুহ ট্ৰেফিক আৰক্ষীয়েও এই বিষয়ে সামান্য মনোযোগ নিদিছিল কিন্তু ইয়াৰ ভিউ মিৰৰ দুচকীয়া বাহনৰ এটা অতি গুৰুত্বপূৰ্ণ উপাদান আছে যে গাড়ীখন ঘূৰাওঁতে পিছফালৰ পৰা অহা গাড়ীৰ সৈতে দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা কৰে একেদৰে দুচকীয়া বাহনত ইণ্ডিকেটৰ ব্যৱহাৰ অতি গুৰুত্বপূৰ্ণ যি আপুনি গাড়ীখনৰ কোনো দিশত ঘূৰাব বিচাৰে তাৰ বিষয়ে আপোনাৰ সন্মুখৰ বা পিছফালৰ গাড়ীবোৰক সূচনা দিয়ে আৰু ইয়াত কৈছে যে বাংগালোৰ ট্ৰেফিক পুলিচে এক বাহন পৰীক্ষণ অভিযানত আৰম্ভ কৰি য'ত ৰিয়াৰ মিৰৰ আৰু ইণ্ডিকেটৰ নথকা দুচকীয়া বাহনৰ 500 পৰা 5,000 টকা জৰিমনা চালান কাটিব আৰু দুচকীয়া বাহনত চালকৰ বাবে বাইকৰ অতি গুৰুত্বপূৰ্ণ উপাদান হয় যিবোৰ সকলো ব্যৱহাৰ কৰিব লাগিব বুলি ইতিমধ্যে নিৰ্দেশ জাৰি কৰিছে পাছতো এই মুহূৰ্তত আন এটা বহুতে ডাঙৰ ভয়ংকৰ খবৰ পোহৰলৈ আহিছে সমূহ অসমবাসী ৰাইজৰ বাবে কিয়নো অসমত এতিয়া কৰোনাৰ কালৰূপ আৰু ৰাজ্যত কৰোনাৰ কালৰূপ ধাৰণ কৰাৰ পিছতেই লামডিঙৰ 9টা স্থানত মাইক্ৰ' কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে প্ৰশাসনে কিয়নো এফালৰ পৰা সামৰি লৈছে সমগ্ৰ অসমতে কৰোনা ভাইৰাছে আৰু ৰাজ্যত কৰোনাৰ কালৰূপ ধৰিছে লামডিঙৰ 9টা স্থানত মাইক্ৰ' কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে ৰাজ্যত কৰোনা দ্বিতীয় ঢৌৰ কালৰূপ ধাৰণ কৰাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিদিনে বাঢ়িছে কৰোনা আক্ৰমণৰ সংখ্যা লামডিঙত সঘনাই বাঢ়িব ধৰিছে ক'ভিড আক্ৰমণৰ সংখ্যা আৰু কৰোনা সংক্ৰমণ ৰোধৰ বাবে লামডিঙৰ 9টা স্থানত মাইক্ৰ' কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে প্ৰশাসনে আৰু হোজাই জিলা প্ৰশাসনে লামডিং চাউথ হিল আৰু কলনী লামডিং লোক কলনী ইঞ্জিনিয়াৰিং কলনীক ধৰি মুঠ 9টা স্থানত মাইক্ৰ' কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছে আৰু সমগ্ৰ লামডিঙত 32 জনৰ দেহত কৰোনাৰ পজিটিভ ধৰা পৰিছে যিবাৰ পাছতো এই মুহূৰ্তত আজিৰ দিনটো অতি গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজটোৱে মুকলি হৈ আহিছে অখিল গগৈৰ সন্দৰ্ভত কিয়নো যোৱা 448টা দিনে বন্দী হৈ আছে কৃষক নেতা অখিল গগৈ কাৰাগাৰত আৰু তাৰ পাছতে এক বৃহৎ খবৰ মুকলি হৈ আহিছে কিয়নো কৈছে বিহুৰ সময়তে এখন আৱেগভৰা পত্ৰ অখিল গগৈ আৰু বন্ধ কোঠাৰ পৰা বিহুৰ বাবে কেইবা পৃষ্ঠাৰ পত্ৰ লিখিছে অখিল গগৈ কিয়নো অখিল গগৈ এক আৱেগিক কৈছে যে মই বহুদিন আকাশ দেখা নাই গাত পৰা নাই ৰ'দ আৰু তাৰ লগতে বিহুৰ দিনে অখিলৰ চিঠি কিয়নো প্ৰথমতে কৈছে ৰঙালী বিহুৰ সময়তে অখিল গগৈ আন এখন চিঠি আৰু 4 পৃষ্ঠা পত্ৰত উল্লেখ কৰিলে নিজৰ ভাল বেয়া
বহু অভিজ্ঞতা। কিয়নো অতি গুৰুত্বপূৰ্ণ কথাটোৱে কৈছে যে বিজেপিৰ কাৰ্যকালত মই এবাৰো বিহু খাবলৈ পোৱা নাই এই বুলি উল্লেখ কৰিছে অখিল গগৈ। তাৰ লগতে কৈছে মোৰ বন্দী জীৱনে আজি 448টা দিন ইতিমধ্যে অতিক্ৰম কৰিলে বিজেপি চৰকাৰৰ দিনত। অখিল গগৈয়ে লগতে কৈছে যে মই 2টা বছৰ জেলত কটালোঁ আৰু এই বিজেপি চৰকাৰ অহাৰ পিছৰ পৰাই মই এটা বিহু এতিয়ালৈকে খাব পোৱা নাই। তাৰ লগতে ইয়াত কৈছে 13 এপ্ৰিলত 2021 ঘটা এটা ভাল লগা সময় খুৱালে অখিল গগৈ। এই মুহূৰ্তত বহুতেই ডাঙৰ খবৰ, কিয়নো কেতিয়া মুকলি আকাশৰ তলত আহিব অখিল গগৈ। কিয়নো যোৱাকালি আৰু 2 দিনৰ আগতে এখন বৃহৎ উচ্চ ন্যায়ালয়ে জাননী জাৰি কৰিছিল যে এনে যি গোচৰ ৰুজু কৰিছিল তাৰ এটা গোচৰ নাকচ কৰিছে। আৰু সকলোৰে মনত এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে কৃষক নেতা অখিল গগৈ কেতিয়া কোন মুহূৰ্তত কাৰাগাৰ পোৱাৰ পাছতো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ভাল খবৰ মুকলি হৈছে কৰ্মচাৰীসকলৰ বাবে। কিয়নো কৈছে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এক ভাল খবৰ আৰু 10% পৰ্যন্ত বাঢ়িব পাৰে দৰমহা। এই সকলো লোকৰ বাবে ভাল খবৰ। কিয়নো কৈছে দেশত কৰোণাৰ দ্বিতীয় লহৰে জনতাৰ মাজত লকডাউন আৰু চাকৰি সংক্ৰান্তীয় চিন্তা বঢ়াইছে। এনে সময়তে ষ্টাফিং কোম্পানী জেনিয়াছ আৰু কনষ্টিটিউশ্যন আৰু এক ছাৰ্ভে চাকৰিয়ালৰ বাবে এক সকাহজনক খবৰ আহিছে। আৰু এই ছাৰ্ভে ৰিপৰ্ট অনুসৰি কোম্পানীয়ে নিজৰ কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই ইনক্ৰিটিং 5ৰ পৰা 10% পৰ্যন্ত হ'ব পাৰে। কিয়নো তাৰ লগতে কৈছে ছাৰ্ভেতে 12টা কোম্পানীৰ নাম অন্তৰ্ভুক্ত হৈ আছিল। জেনিয়াছ কনষ্টিটিউশ্যনছ আৰু ছাৰ্ভেত সমগ্ৰ দেশতে 1200 কোম্পানী অন্তৰ্ভুক্ত হৈ আছিল, যাৰ বাবে ভিতৰত আধা কোম্পানী আৰু কোম্পানীয়ে নিজৰ কৰ্মচাৰীসকলৰ দৰমহা বঢ়োৱাৰ লগতে বহুত কথা উল্লেখ কৰিছে। 59% কোম্পানীয়ে কৈছে যে তেওঁলোকৰ বৰ্তমান কৰ্মচাৰীৰ দৰমহা বঢ়োৱা পক্ষত আছে। কিন্তু তাৰ লগতে 20% কোম্পানীয়ে কয় যে এই কথা। ছাৰ্ভেত 20% কোম্পানীয়ে কৈছে যে তেওঁলোকে কৰ্মচাৰীৰ দৰমহা বঢ়াব, কিন্তু 5%তকৈ কম। আৰু সেইদৰে 21% কোম্পানীয়ে 2021 চনৰ কোনো ধৰণৰ দৰমহা বৃদ্ধি নকৰে। কিন্তু অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে যে ফ্ৰেচাৰসকলে লাভ কৰিব সুবিধা। 43% কোম্পানীয়ে কৈছে যে তেওঁলোকে ফ্ৰেচাৰসকলক সুবিধা দিব বিচাৰে। ছাৰ্ভেত কোন কোন কোম্পানী চামিল আছে? কিয়নো জেনিয়াছ কনষ্টিটিউশ্যন আৰু ছাৰ্ভেত ITAS আৰু BPO লগতে বেংকিং এণ্ড ফাইনেন্স, কনষ্ট্ৰাকশ্যন আৰু ইঞ্জিনিয়াৰিং, এডুকেশ্যন, লজিষ্টিক আৰু হস্পিটেলিটি, মিডিয়া আৰু লগতে ফাৰ্মা, মেডিকেল, পাৱাৰ আৰু এনাৰ্জি, ৰিয়েল এষ্টেটৰ দৰে কোম্পানী অন্তৰ্ভুক্ত হৈ আছে। আৰু এইসকল কোম্পানীত নিয়োজিত হৈ থকা কৰ্মচাৰীসকলৰ 5ৰ পৰা 10% হাৰত বৃদ্ধি হ'ব পাৰে দৰমহা। পোৱাৰ পাছতো আন এটাই বহুতেই ডাঙৰ খবৰ মুকলি হৈ আহিছে। কিয়নো যিটো সময়ত কৰোণা কালৰূপ দেখি CBSE সকলো 10ম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰিছে আৰু সেই সময়তে অসমত কৰোণা কালৰ মাজতে অনুষ্ঠিত হ'ব মেট্ৰিক আৰু হাই মাদ্ৰাছা পৰীক্ষা। কি হ'ব ক'ভিড আক্ৰান্ত পৰীক্ষাৰ্থীৰ? কিয়নো কৈছে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সেৱাই বান্ধি দিছে নীতি নিৰ্দেশনা। সম্পূৰ্ণ ক'ভিড প্ৰট'কলৰ মাজতে অনুষ্ঠিত হ'ব পৰীক্ষা। কিয়নো কৈছে কৰোণা কালৰ মাজতে অসমত অনুষ্ঠিত হ'ব হাই স্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা। এই সন্দৰ্ভত ইতিমধ্যে সেৱাই জাৰি কৰিছে এখন জাননী। কৰোণাৰ বাবে দেশত কেইবাখনো ৰাজ্যত বৰ্ডৰ পৰীক্ষা বাতিল কৰাৰ সময়তে সেৱাই পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু অসমত কৰোণা নিয়ন্ত্ৰণৰ ভিতৰত থাকে বুলি এই সিদ্ধান্ত সেৱাৰ। তাৰ লগতে কৈছে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সেৱাই বান্ধি দিছে নীতি নিৰ্দেশনা। সম্পূৰ্ণ ক'ভিড প্ৰট'কলৰ মাজতে অনুষ্ঠিত হ'ব পৰীক্ষা। পৰীক্ষাৰ্থীয়ে বজাই ৰাখিব লাগিব সামাজিক দূৰত্ব আৰু কৰোণাৰ আক্ৰান্ত পৰীক্ষাৰ্থীৰ বাবে থাকিব সুকীয়া ব্যৱস্থা। কৰোণা কেন্দ্ৰসমূহ বিদ্যালয়ৰ পৰা 1 কিলোমিটাৰ দূৰত ভিতৰত থাকিব লাগিব। যদিহে এনে ব্যৱস্থা নাই তেন্তে পৰীক্ষাৰ্থীৰ বাবে অস্থায়ী টেণ্টৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ দিছে। ব্যৱস্থাসমূহৰ বাবে প্ৰতিজন পৰীক্ষাৰ্থীৰ বাবে কেন্দ্ৰত দিয়া হ'ব 25 টকা।